আজি বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম বড়ো জাতিৰ পিতৃ তেখেতৰ 34তম মৃত্যু জয়ন্তী আৰু আজি দতমা থুলুংগাপুৰীত আমি এইটো আয়োজন কৰিছোঁ। বৰ্তমান পতাকা উত্তোলনৰ পিছত পুষ্পাঞ্জলি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী চলি আছে আৰু বড়ো জাতিটোৰ কাৰণে উপেন্দ্ৰ ব্ৰহ্মই যিখিনি কৰি থৈ গ'ল সেইটো আমি কেতিয়াও কোনো কাৰণতে কম হ'ব দিব নোৱাৰোঁ। আৰু আজিৰ এই যি মানে তেখেতৰ মৃত্যু তিথি বা সেই শোকৰ বা দুখৰ দিনত পুনৰ উপেন্দ্ৰ ব্ৰহ্মৰ স্বৰ্গীয় আত্মালৈ আমি চিৰশান্তিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নিপীড়িত শোষিত বঞ্চিত লাঞ্ছিত আৰু সকলো দিশত সামাজিকভাৱে অৰ্থনৈতিকভাৱে শিক্ষা দিশত আৰু ৰাজনৈতিক দিশত পিছ পৰি থকা এই জনগোষ্ঠীটো তেওঁ এটা জনজাগৰণ এটা গণসচেতনতা এটা মানে পৰ্যায়ত যেনেকুৱা জাতিটো একত্ৰিত কৰি পেলাই জাতিৰ অধিকাৰৰ স্বাৰ্থত মাত মাতি পেলাই তেওঁ যি আগুৱাই নিছিল সেই কথা আজিও আমাৰ মনত আমাৰ প্ৰাণত আমাৰ শৰীৰত মৰ্মে মৰ্মে এইটো উপলব্ধি হয়। আৰু ইয়াৰ কাৰণে আমি সদায় উপেন্দ্ৰ ব্ৰহ্মৰ আদৰ্শ উন্নত বড়ো জাতি গঠন কৰাৰ ক্ষেত্ৰত বড়ো জাতিক ৰাজনীতিকভাৱে অধিকাৰ দিয়াৰ ক্ষেত্ৰত তেওঁ যি সংগ্ৰাম আৰম্ভ কৰিছিল তাৰ বিনিময়ত BSc পালোঁ PTC পালোঁ BTR পালোঁ ৰাজনীতিক গণতান্ত্ৰিক সাংবিধানিক এটা সুৰক্ষিত BTR অঞ্চল অসমৰ বুকুত আমি পাবলৈ সক্ষম হ'লোঁ। সেইটোৱে আমাক সদায় এটা মানে উদগনি যোগায় যে বড়ো জাতিৰ শান্তি একতাৰে আমি আগবাঢ়িব লাগে। আৰু আজিৰ দিনটোত উপেন্দ্ৰ ব্ৰহ্মৰ এই মহান যি কৰ্ম কাৰ্য আৰু তেওঁ যিখিনি কৰ্মল আছিল ইয়াক শ্ৰদ্ধা দি পেলাই অসম চৰকাৰে ছাত্ৰ দিৱস হিচাপে 31 মাৰ্চ তেওঁ জন্ম জয়ন্তী যি ঘোষণা কৰিলে তাৰ বাবে পুনৰবাৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু আমালৈ খবৰ আহিছে যে কোকৰাঝাৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিভিন্ন কাৰ্যসূচী আছে। ইয়াৰ প্ৰথম কাৰ্যসূচী হিচাপে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি দিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইয়াত উপস্থিত হ'ব। আৰু তেখেতৰ উপস্থিতিয়ে এই উপেন্দ্ৰ ব্ৰহ্মৰ যিখিনি কৰ্মৰাজি আৰু উপেন্দ্ৰ ব্ৰহ্মই জাতিটোৰ হকে যিখিনি কাম কৰিছিল তাক পুনৰ আকৌ মানে এটা গৌৰৱ যাত্ৰাৰ এটা আদৰ্শ আৰু ইয়াত মানে সন্মান জনাব বুলি আমি মানে আশা ব্যক্ত কৰিছোঁ। আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে আমাক মানে যথেষ্ট উৎসাহ দিছে। আৰু আগন্তুক দিনত আজি আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অৱগত জনাম ভাৰত চৰকাৰ আৰু অসম চৰকাৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ দুয়ো চৰকাৰে যাতে মিলি পেলাই আগন্তুক দিনত উপেন্দ্ৰ ব্ৰহ্মক ৰাষ্ট্ৰীয় মৰ্যাদাৰে ভাৰত ৰত্ন প্ৰদান কৰাৰ ক্ষেত্ৰত মানে দায়িত্ব সহকাৰে যাতে তেওঁলোকে কাম কৰে তাৰ কাৰণেও আমি তেওঁক অৱগত জনাম। ধন্যবাদ।